Respected viewers and my dear friends and also my dear students, আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। হয়, ADRE CTET টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন বোৰ্ড এক্সাম টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন এইবোৰ কামিং আপ মানে আহি আছে। তো এই সকলোবোৰ এক্সাম OMR शीटत হয় বা OMR ৰূপত হয় আৰু অন্যান্য যিবোৰ এক্সাম কম্পিটিটিভ এক্সাম OMR ৰূপত হয়। এই OMR ৰূপত এটা কি প্ৰব্লেম হয়, প্ৰশ্নৰ উত্তৰ নাজানিলে আমি এইটো এৰি থৈ আহোঁ বা অনুমান কৰি দি আহোঁ, কিন্তু সেইটো অনুমান কৰাৰো এটা টেকনিক আছে, অনুমান কৰাৰ উপায় আছে। সেই উপায়বোৰ কি কি, যিবোৰ উপায় অৱলম্বন কৰিলে আপোনাৰ এনসাৰটো শুদ্ধ হোৱাৰ মানে পসিবিলিটি বাঢ়ি যায় বা শুদ্ধ হৈ যায়। কেনেকৈ কৰা যায় আজি এই ডিটেইলছ আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। মাই ডিয়াৰ ফ্ৰেণ্ডছ, যদি আপুনি OMR প্ৰশ্নসমূহৰ ওপৰত অনুমান কৰিব লাগে তেন্তে আপোনাৰ সম্ভাৱনা উন্নত কৰিবলৈ কিছুমান কৌশল ইয়াত দিয়া হ'ল। হয়, চাৰিটা অপশ্যনৰ ভিতৰত যদি আপুনি সঠিক অপশ্যনটো বাহিৰ কৰিব বিচাৰে তেনেহ'লে কেইবাটাও কৌশল আছে। সেই কৌশলখিনি অৱলম্বন কৰিলে আপোনাৰ প্ৰশ্নৰ উত্তৰ শুদ্ধ হোৱাৰ পচিবিলিটি বাঢ়ি যায়। নাম্বাৰ ওৱানে যিটো টেকনিক আছে সেয়া হৈছে কি, এলিমিনেশ্যন। এই এলিমিনেশ্যন টেকনিক ইউজ কৰি আপুনি শুদ্ধ এনসাৰ বাহিৰ কৰিব পাৰে। আপুনি ভুল বুলি জনা উত্তৰবোৰ ক্ৰছ আউট কৰক। প্ৰথমে শুদ্ধ এনসাৰ বাহিৰ নকৰি যেটো 100% জানে যে আপুনি এই অপশ্যনটো ভুল, সেইটো এনেকৈ কাটা দিয়ক। ইয়াৰ ফলত বাকী বিকল্পসমূহৰ মাজত সঠিকভাৱে অনুমান কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। এনেকৈ যদি কাটি কাটি আপুনি লাষ্টলৈকে আহিব পাৰে তেনেহ'লে আৰু বাকী টেকনিক ইউজ কৰাৰ দৰকাৰে নাই। এই টেকনিক ইউজ কৰি আপুনি শুদ্ধ এনসাৰ পাই যাব। যদি এনেকুৱা ধৰণৰ হয় যে এটা কাটিব পাৰে বাকী তিনিটা ৰৈ যায় বা দুটা ৰৈ যায়, তেতিয়া কি কৰিব? নেক্সট যেটো টেকনিক আছে সেইটো হৈছে প্যাটাৰ্ণ। এই প্যাটাৰ্ণ উপায়টো অৱলম্বন কৰিব পাৰে। কি এইটো, উত্তৰবোৰত আৰ্হি বিচাৰক। যেনে যদি আপুনি বহুত ক আৰু গ লক্ষ্য কৰে তেন্তে পৰৱৰ্তীটোৱে সেই একে ধাৰা অনুসৰণ কৰাৰ সম্ভাৱনা কম হ'ব পাৰে। হয়, আপুনি বাকী OMR शीटত যাওক। OMR शीटত যদি আপুনি যিকেইটা অপশ্যন বেছি আছে সেইকেইটা অপশ্যন ক্লিক নকৰিব। সেইকেইটা অপশ্যন ক্লিক কৰিলে ভুল হোৱাৰ সম্ভাৱনাও বেছি হৈ যায়। কাৰণ যিকেইটা আপুনি ক্লিক কৰিছে সেইটো 100% হৈ ক্লিক কৰিছে, তাৰ ভিতৰত যদি ক আৰু গ বা অন্য খ যদি থাকি যায় তাৰমানে সেইকেইটা প্ৰশ্নৰ এনসাৰ নহ'ব পাৰে। ক্লিয়াৰ হৈছে বস্তুটো? নেক্সট, এই টেকনিকেও যদি এনসাৰ বাহিৰ কৰা নাযায় আৰু কি কৰিব? নাম্বাৰ 3, উত্তৰৰ দৈৰ্ঘ্য। হয়, এইটো বেছিভাগ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিত হয়, টেট আৰু CTET পৰীক্ষাত আহে। কেতিয়াবা বহু পচন্দৰ আৰ্হিত দীঘলীয়া উত্তৰৰ শুদ্ধ হোৱাৰ সম্ভাৱনা বেছি। CDP চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি এই বিষয়টোত এই এনসাৰ এই অপশ্যনটো এই টেকনিকটো 100% ৰাইট হৈ যায়। 100%তো নহয়, মোষ্ট প্ৰবলি 90% ৰাইট হৈ যায়। মানে অপশ্যন কেইটাত চাব কোনটো অপশ্যন দীঘলীয়া আছে, সেই দীঘলীয়া অপশ্যনটো ৰাইট হোৱাৰ সম্ভাৱনা বেছি থাকে। নেক্সট টেকনিকটো হৈছে কীবৰ্ডৰ ব্যৱহাৰ। হয়, কীবৰ্ডৰ ব্যৱহাৰ কৰিও আপুনি শুদ্ধ এনসাৰ বাচিব পাৰে। সেইটো কেনেকৈ, বিষয়টোৰ বিষয়ে যদি আপোনাৰ কোনো ধাৰণা আছে তেন্তে প্ৰাসংগিক আৰু চিনাকি যেন লগা মূল শব্দৰে উত্তৰ বাছি লওক। হয়, এইটো এটা টেকনিক আপুনি ইউজ কৰিব পাৰে যদি আপোনাৰ ওপৰত তিনিটা ফেইল হয়। নেক্সট যেটো টেকনিক আছে সেইটো হৈছে আত্মবিশ্বাস, সেলফ কনফিডেন্স। যদি আপোনাৰ কোনো বিকল্পৰ প্ৰতি আন্তৰিক অনুভৱ আছে তেন্তে তাৰ লগত যাওক। প্ৰায়ে প্ৰথম প্ৰবৃত্তিবোৰ শুদ্ধ হ'ব পাৰে। হয়, এইটো এটা হাস্যকৰ লাগিলেও এইটো সঁচা কেতিয়াবা হয়। আপুনি অপশ্যনকেইটা দেখাৰ লগে লগে আপোনাৰ যিটো সেলফ কনফিডেন্স আহে যে এই এনসাৰটো ৰাইট হ'ব পাৰে, সেইটোৰ লগতে যাওক, দুনাই এনসাৰটো নকৰিব।
ইয়াতে কি হয় আপোনাৰ প্ৰথম অপশ্যনটো ৰাইট হোৱাৰ সম্ভাৱনা বেছি থাকে, কিন্তু এই অপশ্যনটো আগৰ যিবোৰ টেকনিক আছে সেই টেকনিকৰ লগত তুলনামূলকভাৱে এই টেকনিকটো অলপ দুৰ্বল, কাৰণ এইটোৰ পচিবিলিটিৰ সংখ্যা বেছি, মানে শুদ্ধ হোৱাৰ পচিবিলিটি অকণমান কম। বাকী ওপৰৰ চাৰিটা কিন্তু শুদ্ধ হোৱাৰ পচিবিলিটি বেছি আছে। নেক্সট, আপোনাৰ পচন্দসমূহৰ বিস্তাৰ কৰক। হয়, এয়া হৈছে এটা টেকনিক। যদি আপুনি একাধিক প্ৰশ্নৰ ওপৰত অনুমান কৰি আছে, আপোনাৰ অনুমানসমূহ ক্লাষ্টাৰ কৰাৰ পৰিৱৰ্তে সকলো উত্তৰ পচন্দসমূহত বিতৰণ কৰিবলৈ চেষ্টা কৰক। এবাৰ কি হ'ল, যদি আপোনাৰ কমন বেছি নপৰে, দেখা যায় যে প্ৰতিটো কুৱেশ্যন আপোনাৰ অনুমান কৰিব লাগি আছে, তেতিয়াহ'লে আপুনি সেই অনুমানসমূহ 4 বাই ডিভাইড কৰিলে হ'ল। মানে যদি আপুনি 20টা কুৱেশ্যন অনুমান কৰে, তেনেহ'লে 4 ডিভাইডেড কৰিলে 5টা, যাতে কোনো এটা অপশ্যন 5টাৰ ওপৰত নহয়, তেতিয়াহ'লে আপোনাৰ শুদ্ধ হোৱাৰ সম্ভাৱনা বেছি হয়। আকৌ এইটো হিতে বিপৰীত হ'ব পাৰে, আপোনাৰ এটাও অনুমান শুদ্ধ নহ'বও পাৰে। আকৌ যদি আপুনি 20টা কুৱেশ্যনে যদি এটা অপশ্যনত ক্লিক কৰে, তেনেহ'লে 5টা ৰাইট হ'ব, কিন্তু এইটো অলপ ৰিস্কি হৈ যায়। আৰু আপুনি আগত যিটো টেকনিক 1 2 3 4 কৰা হৈছে, সেই টেকনিকত গ'লে আপোনাৰ 20টাৰ ভিতৰত 10-12টালৈকে শুদ্ধ হোৱাৰ সম্ভাৱনা থাকে। এই কৌশলসমূহ ব্যৱহাৰ কৰিলে আপোনাৰ সম্ভাৱনা বৃদ্ধি কৰাত সহায় কৰিব পাৰে। যেতিয়া আপুনি সঠিক উত্তৰৰ বিষয়ে নিশ্চিত নহয়, হয়, আপুনি এই টেকনিকবোৰ কেতিয়া ইউজ কৰিব? যেতিয়া হ'ব আপোনাৰ সঠিক উত্তৰৰ বিষয়ে একেবাৰে নিশ্চিত নহয়, যে মই নাজানো এই প্ৰশ্নটোৰ এনচাৰ, মই কেতিয়াও শুনাই নাই, তেনেকুৱা প্ৰশ্নৰ ক্ষেত্ৰত আপুনি এই টেকনিকবোৰ ইউজ কৰিব। এই টেকনিকবোৰ আপুনি ইউজ কৰিলে আপোনাৰ এক্সাম ভালেখিনি উন্নত হ'ব, আৰু এই টেকনিকবোৰ কাৰ্যকৰী হয়। যিবোৰ বাৰে বাৰে এক্সাম দিছে, এক্সপিৰিয়েঞ্চ হোল্ডাৰ, তেওঁলোকক এই টেকনিককেইটাৰ বিষয়ে জনাব, তেওঁলোকেও একমত হ'ব। যিহেতুকে আগন্তুক কেইটামান দিনৰ ভিতৰত এইবোৰ এক্সাম আহি আছে, আপোনালোকে এবাৰ এই টেকনিকবোৰ ইউজ কৰি চাওক, ডেফিনেটলি আপোনাৰ এক্সাম ভাল হ'ব। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ' মিনিটে শেষ কৰোঁ। কিবা জানিবলৈ হ'লে অৱশ্যে কমেণ্টছ কৰিব। মই প্ৰিপাৰেশ্যন অফ এক্সাম ভিডিঅ' বনাই থাকোঁ। আপোনাৰ কোনটো বিষয়ৰ ওপৰত ভিডিঅ' লাগে, সেই বিষয়টো মোক জনাব পাৰে। মই সেই বিষয়টোৰ ওপৰত চৰ্চা কৰি ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ভাল লাগিলে এটা লাইক কৰি দিব, আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ আৰু প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ কম্পিটিটিভ এক্সামৰ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অল দ্য বেষ্ট জনাই আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।